হিন্দু মুছলিমৰ ৰাজনীতি নকৰিব। বহুতবাৰ কৈ আছো আপোনাক, হিন্দু মুছলিমৰ ৰাজনীতি আপুনি কৰি নাথাকিব। আপুনি বাৰে বাৰে জোকাৰি আছে কিয় মানুহবিলাকক? কেৱল আজমল আজমল আজমল, কিমান বাৰ কৈছো এই আজমলৰ বিষয়টো আপোনালোকে নিষ্পত্তি কৰক। আজমলৰ বিষয়টো আপোনালোকে সামৰি দিয়ক, ইমানতে সামৰক। আপুনি কিয় বাৰে বাৰে খুচৰি খুচৰি উলিয়াই আছে? আজমলে কি বেয়া কাম কৰিলে? মই সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাক কৈছো যে আজমলে কি বেয়া কাম কৰিলে আপুনি এখন লিষ্ট বনাই দিয়ক। আপুনি এখন লিষ্ট বনাই দিয়ক, ৰাজহুৱা কৰক। তেওঁ কৰা বেয়া কাম বিলাকৰ আপুনি এখন লিষ্ট বনাই ৰাজহুৱা কৰক। মই আপোনাক প্ৰশ্ন কৰিছো, আপুনি মুছলিম বোলা শব্দটোক যেনেকে আপুনি পয়জনাছ কৰিছে, এইটো অতি ঘৃণনীয়, অতি ঘৃণনীয়। লাজ পাইছো আমি নিজকে। কিহৰ ইমান হিন্দু মুছলিম? মেডিকেলত যেতিয়া কক বকাই থাকিব তেতিয়া আপুনি হিন্দু মুছলিমৰ বিচাৰ কৰিব। ডাক্তৰে যেতিয়া আপোনাৰ অপাৰেশ্যন কৰিব তেতিয়া হিন্দু মুছলিমৰ বিচাৰ কৰিব। আপোনাৰ যেতিয়া তেজ লাগিব তেতিয়া হিন্দু মুছলিমৰ বিচাৰ কৰিব। আপোনাৰ যেতিয়া পেচমেকাৰ লগাব লাগিব তেতিয়া হিন্দু মুছলিমৰ বিচাৰ কৰিব। আপোনাৰ যেতিয়া লিভাৰটো চিৰচিছ হৈ পেলাই গেলি যাব তেতিয়া আপোনাৰ হিন্দু মুছলিমৰ লিভাৰ লগাব, তেতিয়া বিচাৰ কৰিব আপুনি। মৰিবলৈ যদি লয় এজন মানুহে কিডনী এটা যেতিয়া দিব, হিন্দু মুছলিমে দিয়ে আপুনি বিচাৰ কৰিব। কি কাৰণে আপুনি মানুহৰ মাজত বিষ বাষ্প হৈ বিয়পাই ফুৰিছে? সমাজ এখন যেতিয়া শুদ্ধ সত্য পবিত্ৰ ব্যৱস্থাপনাৰে আগবঢ়া হয়, তাত আপোনালোক প্ৰতিবন্ধক হয়, প্ৰতিবন্ধক। আপোনালোকে গেলাটোকে বিচাৰি আছে। বাৰে বাৰে কৈছো যে আজমল আজমল আজমল। আৰে কি বেয়া কাম কৰিলে আজমলে মোক কওক। আমি দুই এটা ভিডিঅ' দেখিছো, কেইবাগৰাকীও সৰু সৰু ছোৱালী, কেইবাগৰাকীও মহিলা, তেওঁলোকক এক্সকিউজ কৰি দিছো। কেলে এক্সকিউজ কৰিছো? তেওঁলোকৰ হয়তো এই বিষয়লৈ গভীৰতা ইমান বেছি নাথাকিব পাৰে। কিবা কিবি চিঞৰোতে ভাইৰেল হৈ গ'ল, তেওঁলোক এতিয়া হুলস্থুল হৈ আছে। তেওঁলোকক লৈ মই প্ৰশ্ন বিশেষ নকৰো, তেওঁলোকে বুজি পাব, এৰি দিব। কিন্তু আপোনালোকেতো বিভিন্ন ধৰণৰ তথ্য লৈ পেলাই আপোনালোকে কথাবিলাক কৈ থাকে। আমাৰ দিনবিলাকত আজিৰ পৰা 30 বছৰ আগলৈ যদি চাওঁ, 40 বছৰ যদি আগলৈ চাওঁ, আমি চিনি নাপাওঁ মুছলিম কি বস্তু, কোনে মুছলিম। মই নিজৰ প্ৰমাণ আছে, মোৰ লগত পঢ়া মুছলিম ল'ৰা ছোৱালীৰ লগত মই কাপোৰ কানি বদলাই পিন্ধো। একেখন কাঁহীতে সি কেতিয়াবা ৰুটি এটা খালে তাৰ পৰা মই খাওঁ। আমি তেনেকুৱা এখন সমাজত বাস কৰিছিলো। কিন্তু আপোনালোকে এতিয়া কি কৰিছে? এই সমাজখন লাহে লাহে বিকৃত কৰি পেলাইছে। আপুনি ভাবিছে নেকি হিন্দু মুছলিমৰ মাজতে শেষ? আপোনালোকৰ নিচিনা মানুহবিলাকে আজি হিন্দু মুছলিম, কাইলৈ আৰু আৰু কালাৰ বেলেগ বেলেগ কৰাব, আৰু বেলেগ বেলেগ কালাৰ কৰিব, বেলেগ বেলেগ কালাৰ আপোনালোকে পিন্ধাব। আহোম কছাৰীত ভাগ কৰিব, কলা বগাত ভাগ কৰিব, ওখ চাপৰত ভাগ কৰিব, চব বস্তু আপোনালোকে ভাগ ভাগ কৰি পেলাব। এই বস্তুটো বন্ধ কৰক। আজমল চাহাবে যিখিনি কাম কৰিছে আপুনি এবাৰ চিন্তা কৰক। যিসকলে মানুহে ভুগি থাকে, যিসকল মানুহে চাফাৰ কৰে, চাফাৰ কৰা মানুহখিনিৰ কথা আপুনি গভীৰভাৱে অধ্যয়ন কৰক। এচি ৰুমত সোমাই ভিডিঅ' বনালে নহব। বুজি পাইছে কথাটো কি কবলৈ গৈছো? আৰু এই অন্যান্য যিসকলে কৈ আছে আজমলৰ ওপৰত, ৰাজনৈতিক ব্যৱস্থাপনা আছে, আমাৰ এখন সংবিধান আছে। ভাৰতীয় সংবিধানখন কিমান ডাঙৰ সকলোৱে জানে, বিশ্বৰ অন্যতম এখন সংবিধান। সংবিধানৰ গণ্ডিৰ বাহিৰলৈ যদি যায় তেতিয়াহ'লে সংবিধানে বিচাৰ কৰিব। এইবোৰ কি বস্তু আপোনালোকে বিয়পাই আছে? আজমলে, আপুনি প্ৰমাণ কৰিব পাৰিব আজমলে মানুহক সেৱা কৰিবলৈ কৈছে? আপুনি এটা কথা জানে কিন্তু নজনা ভাও জুৰি আছে। আপুনি আইসকলে সেৱা কৰিছিলে। এটা কথা আপুনি দস্তুমত জানে যে অসমীয়া ব্যৱস্থাপনাত আমাৰ যিটো পৰম্পৰা, কোনোবা এজনে কাৰোবাৰ কৃতজ্ঞতা আমি পটকে কৃষ্ণ বুলি আমি সেৱা এটা কৰো। এই বয়স কিমান বেছি হ'ল আজমলক আমি যদি মানুহ বুলি যদি ধৰো, আপোনালোকে মগজটোৱেদি এজন ৰাজনৈতিক চিন্তা এটা মূৰত ভৰাই লৈছে গেলা, মুছলিম বুলি শব্দ এটা ভৰাই লৈছে গেলা, আৰু এটা আজমল বুলি এটা মূৰত গেলা এটা ভৰাই পেলাই এই কথাবোৰ বিয়পাই ফুৰিছে। নতুন প্ৰজন্মই কি শিকিব মোক আপুনি সেই কথাটো কওক। মুছলিমে কৰা, এতিয়া মুছলিম যে আপোনালোকে কৈ আছে, মুছলিমসকলে কৰা কামবিলাক আপোনালোকে কৰক, চাওক, এবাৰ অধ্যয়ন কৰক। কেঁচুৱা কানে এনেকে লৈ আছে কোচত,
মাকৰ গাখীৰ খাবলৈ পোৱা নাই, শুবলৈ পোৱা নাই, খাবলৈ পোৱা নাই, পিন্ধিবলৈ পোৱা নাই, থাকিবলৈ জেগা নাই, ফেন নাই, ৰ'দ বৰষুণ কোনো হিচাপ নাই, গেলা বোকা, জোক কেঁচু কুমতি, কিমান এটা গেলা তিক্ততাৰ এটা পৰিৱেশৰ মাজত এটা পৰিয়াল যেতিয়া জীয়াই থাকে, কক বক কৰি থাকে নহয়, খাবলৈ নেপায়, সেই মাতৃগৰাকীয়ে বা সেই পৰিয়ালটোৱেহে বুজি পায় কষ্ট কি বস্তু। আপুনি ভাবিছে নেকি যে শিৱসাগৰ, নাজিৰা, চৰাইদেউত এইবোৰ ঘটনা ঘটি গ'ল, কাইলৈ আমাৰ ইয়াত নহ'ব? প্ৰত্যেকটো জেগাতে হ'ব। এইবোৰ ঈশ্বৰৰ কাণ্ড, এইবোৰ ঈশ্বৰে কৰিছে, প্ৰত্যেকটো ঠাইতে হ'ব। এই মানুহবিলাকৰ আমাৰ প্ৰতি সহৃদয়তা হ'ব। আপুনি এটা কথা অনুভৱ কৰিব, এইটো কি কৰিছে জানিছেনে? এই যে সমস্যাটো যে ক্ৰিয়েট কৰিলে কি হ'ল জানিছেনে? এই সমস্যাটোৰ যোগেদি এটাই প্ৰমাণ কৰিবলৈ কৈছে যে আমি ভাই ভাই হ'ব হ'ল, আমি এক খবৰ হ'ল, একতাৰ দোলেৰে বান্ধ খাব হ'ল। আমাৰ হিন্দু মুছলমান ভাগ কৰাৰ সময় আমাৰ নাই। এক হওক, এক হ'বলৈ এইটো প্ৰমাণ কৰিছে, আৰু সেইমতেই হৈ আছিলে। কোনেও কাকো বিশ্বই সহায় কৰিছে, বিশ্বই আহি সহায় কৰিছে। কিয়? তাত হিন্দু মুছলিম, কলা বগা নীলা এইবোৰ চাইছে নেকি? আপোনালোক জনা বুজা মানুহ, তথ্য আছে আপোনালোকৰ ওচৰত। আপোনালোকৰ নিচিনা মানুহে যেতিয়া গুৰি ধৰি দিয়ে ন কিছুমান কথা, কিছুমান বস্তু অবাতে গুচি যায়। কিছুমান মানুহ, সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইল চাওঁতে হিন্দু মুছলিম মূৰত সোমাওঁতে মানুহৰ প্ৰতি ঘৃণা এটা হৈ যাবগে। তাৰ কাৰণে আপুনি ৰেছপনচিবিলিটি ল'ব নে নলয় কওক? আজমলে কি কাম কৰি আছে? আপুনি যদি পাৰে মোৰ লগত আপুনি টক শ্ব' কৰক, মাতক মোক ক'বাত, মুখামুখিকে বহিম মই আপোনাৰ লগত। আজমলে কিমান সেৱা কৰি আছে, আজমল ডাঙৰীয়াই কিমান সেৱা কৰি আছে, কেইখন বিশ্ববিদ্যালয় আছে, কেইখন মেডিকেল আছে, কিমান IIT ষ্টুডেণ্ট আছে, কিমান বিনামূলীয়াকৈ পঢ়াই আছে, কিমান ডাঙৰ ডাঙৰ কেঞ্চাৰ হোৱা মানুহক বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে। আজমলে কৰা সেৱাক যদি আপোনাক মই এখন কিতাপ লিখিবলৈ হয়, আপোনাৰ তেজৰ টোপালেও হয়তো সেইখন কিতাপ হেৰি কৰিবগৈ নোৱাৰিব। টোপাল শেষ হৈ যাব, আপোনাৰ কিতাপখন শেষ নহব। আৰে ভালটো কিয় স্বীকাৰ কৰা নাই আপোনালোকে? মোৰ বহুত খং উঠিছে। কেলে খং উঠিছে জানিছে? আপোনালৈ খং উঠা নাই, আপোনালোক হৈছে প্ৰতিবন্ধক। সমাজখনক শুদ্ধ সত্য মহৎ পথেৰে মানৱ দৰদী ঈশ্বৰ পুৰুষ মই কলো আজমলক। আপুনি ৰাজনীতিৰ দিশটো নানিব, কৰ্মটো আনক। তেওঁ বৰ্তমান যিসকল আমাৰ বানপীড়িত ৰাইজক সহায় কৰা কৰ্মটো আনক। তেওঁ তিল মাত্ৰ ভবা নাছিলে। আপুনি ভালকে আপুনি চিন্তা কৰিব, শুই থাকোতে অকলে তিল মাত্ৰ ৰাজনৈতিক তেওঁ মুনাফা আদায় কৰিবলৈ তেওঁ ভবা নাছিলে। হৈ গল। সেইদিনা তেওঁ কৈছে যে কথা কওঁ কিবা এটা, পটককে ৰাজনীতি টান খাই যায় দেই, সাৱধান। আইকেইগৰাকীক 500 টকা 1000 টকা যিয়ে নিদিয়ক, কাপোৰ দিছে, কিবা দিছে, মই সেইটোলে ক'ব নালাগে। সেৱা কৰাৰ কাৰণে নহয়, বিপদত পৰাজনে যেতিয়া মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহে, তেওঁক এখন প্লেটফৰ্ম দিব লাগে। সমাজত ভাল মানুহ নাইকিয়া হ'ল। 10 মহীয়া ছোৱালীক ৰেপ কৰা এখন পৃথিৱী সৃষ্টি হৈছে। বুজি পাইছে? কিয়? এই যে ঘৃণাবিলাক, হিংসাবিলাক, মানুহৰ প্ৰতি মানুহৰ যিটো বিদ্বেষ, লেতেৰা অমনুষ্যত্বক যিটো ব্যৱস্থাপনা, আপোনালোকৰ নিচিনা মানুহে বিয়পাইছে। মই অনুৰোধ জনাওঁ, মই সকলোকে অনুৰোধ জনাওঁ, আপোনালোকে আজমল চেপ্টাৰটো বন্ধ কৰক। আজমল চেপ্টাৰ বন্ধ কৰক। সহায় কৰিছে, কৰিবলৈ দিয়ক, বিনা দ্বিধাই কৰিবলৈ দিয়ক। তেওঁক সহায়ৰ বিনিময়ত আপুনি কৃতজ্ঞতাটো স্বীকাৰ কৰিবলৈ শিকক। আপুনিও শিকক, 10 জনক শিকক, নতুন প্ৰজন্মক শিকক যে সেৱা কৰিলে, মানুহে মানুহক যদি সেৱা কৰে, সেৱা মানে মই যিটো কষ্ট ত্যাগ কৰি সহায় কৰা কথা কৈছো, কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ মানুহক শিকাওক। হিন্দু মুছলিমৰ ৰাজনীতিয়ে আমি জীয়াই থাকিব নোৱাৰো। মই বাৰম্বাৰ কৈছো, এজনৰ পিছত এজন ওলাই আছে। আৰে ইমানকে ওলাই আছে, কেলে অনুভৱ কৰা নাই? যিসকলে আজি নেপালী খুটিয়ে হওক বা বিভিন্ন অঞ্চলবিলাকলৈ আমি গৈছো, মই দেখিছো, নিজৰ চকুকেইটাই দেখিছো। মই বুজিছে,
নিজৰ চকুকেইটা দিয়ে নিৰপেক্ষ চিন্তাৰে সমাজখন আগুৱাই যাবলৈ দিয়ক গেৰুৱা কাপোৰে দীঘল ফুটে কাম নিদিয়ে ৰাজনীতি নখটাব ইয়াত আমাক এখন সমাজ লাগে ৰাজনীতিৰ ডাঙৰ ডাঙৰ মানুহ আমাক নালাগে যিসকলে কৰিছে সেৱা যিসকলে কৰিছে শুশ্ৰূষা যিসকলে বিপদত পৰা ৰাইজক সহায় কৰিছে সেইসকলক সঁচা অৰ্থত সেৱা কৰাৰ এটা পথ নিকা কৰি দিয়ক স্বচ্ছ কৰি দিয়ক যদি আপুনি কয় মই সাজু আছো আপুনি আজমলৰ বেয়া কথা কব আৰু মই আজমলৰ বিষয়ে ভাল কথা কম মাতক তথ্য এটা কবা আপোনাৰ তথ্য জ্ঞান বহুত কিবা কিবি আছে আপোনাক মানুহেও চিনি পায় মোক কোনেও নাপায় মোক তথ্যও নাই কি তথ্য লৈ যাম মই সেই টক শ্বত আপোনাৰ লগত কম আজমলে কি কৰিছে মই আপোনাক দেখুৱাম সমাজ এখন নিকা কৰাটো কথাৰে নহয় সমাজ নিকা কৰাৰ ব্যক্তিক সমাজ নিকা কৰাৰ সুবিধা দিয়ক প্ৰদূষিত হৈছে সমাজখন হিংসাৰে প্ৰদূষিত হৈছে বুজি পাইছে অকল পানী প্ৰদূষণ বায়ু প্ৰদূষণ মাটি প্ৰদূষণ নহয় সমাজৰ মানুহৰ মন প্ৰদূষিত হৈছে কোনেও কাৰো কথা সহ্য নকৰা হৈছে নুশুনা হৈছে আগবাঢ়িব নোৱাৰা হৈছে কোনোবাৰ ভাল দেখিলে কেনেকৈ ক্ৰছ কৰিব লাগে সেইবোৰ চিন্তাৰে এতিয়া ৰাতি দিন 24 ঘণ্টা টোপনি নহা হৈছে ভাল মানুহক কাম কৰাৰ সুবিধা দিয়ক কাম কৰা মানুহক শুদ্ধটো কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ শিকক আৰু শিকাওক বুজি পাইছে মই একদম বহুত দুখ পাইছো এটো কাৰণে দুখ পাইছো নতুন প্ৰজন্ম এতিয়া বিপথে গৈছে এই বিপথে যোৱাৰ ক্ষেত্ৰত আমি শিকাব লাগে যে আমি হিন্দু মুছলিম নহয় ৰাজনৈতিক যিবোৰ মেৰপাক আছে ৰাজনৈতিক যিবোৰ কথা বতৰা আছে তাত যদি আজমল সাহেবে যদি ভুল কৰে তে ৰাজনৈতিক ব্যৱস্থাপনাৰে তেওঁক বিচাৰ কৰা হ'ব আইন আদালতে বিচাৰ কৰা হ'ব দূৰৰ পৰা কুকুৰৰ নিচিনাকৈ যদি আমি ভুকি থাকো কাম হ'ব এবাৰ ভাবক এবাৰ ভাবিবলৈ কৈছো মই পোষ্ট নেলিখিব কমেন্ট নেলিখিব ঐ কুকুৰ তই কি বকি আছ বুলি কষ্টত ভুগি থকা জনেহে বুজি পায় কষ্ট কি বস্তু আইসিউত থকা এজন পেশেন্টৰ অভিভাৱকে বুজি পায় যে আইসিউ পেশেন্টজন কেনেকে মানুহৰ ৰূপলৈ আনি থিয় কৰিব পাৰো এতিয়া আমাৰ এই ৰাইজখন আইসিউত আছে আইসিউত থকাৰ সময়ত হিন্দু বিচাৰ কৰিলে নহব মুছলিম বিচাৰ কৰিলে নহব খ্ৰীষ্টান বিচাৰ কৰিলে নহব শিখ বিচাৰ কৰিলে নহব আইসিউৰ পৰা ৰোগীজন আমি তাক আনিব লাগে ভাল পথলৈ তাত প্ৰতিবন্ধক যদি দি দিয়ে বহুত বেয়া কথা তাৰ মানে ৰোগীজনক ভাল কৰিবলৈ লোৱা ডাক্তৰজনক আপুনি প্ৰতিবন্ধক হৈছে মই নকওঁ আপুনি কেই টকা দিছে বুলি মই প্ৰশ্ন নকৰো কি আপুনি কি সেৱা কৰিছে বুলি মই প্ৰশ্ন নকৰো কিন্তু আপোনালোকে এই হিন্দু মুছলিমৰ ৰাজনীতি সদায় কৰি আছে আপোনালোকক দেখি এছাম মানুহ আগবাঢ়ি গৈছে যিখিনি কৰ্ম কৰিছে ঈশ্বৰ পুৰুষে কৰে এইখিনি কাম বুজিছে আজমলে যদি বেয়া কাম কৰিছে মই বাৰে বাৰে কৈছো ইণ্ডিয়ান কনষ্টিটিউচন আছে ইণ্ডিয়ান কনষ্টিটিউচনে যদি আজমলে বেয়া কাম কৰে তেওঁক দণ্ড দিব আদালতলৈ নিব কিন্তু আপোনাৰ ঘৰলৈ অহা আলহীক আপুনি সন্মান দিবলৈ শিকক আৰু অনুৰোধ কৰিছো বিনম্ৰতাৰে অনুৰোধ কৰিছো চৰকাৰী পক্ষই হওক বেচৰকাৰী পক্ষই হওক জ্ঞানীয়েই হওক অজ্ঞানীয়েই হওক সৰুৱেই হওক ডাঙৰেই হওক যোনেই নহওক আজমল সাহাবৰ বিষয়টো ইয়াতে বন্ধ কৰি তেওঁক ৰাইজক সেৱা কৰাৰ সুবিধাটো মুকলি কৰি দিয়ক প্ৰত্যাহ্বান জনাই কলো মোক যদি আপুনি মাতে এখন মঞ্চলৈ আপুনি আজমল সাহাবৰ বিষয়ে বেয়াকে কব আৰু মই আজমল সাহাবৰ বিষয়ে ভালকে কম কিন্তু এটা কথা তথ্য লাগিব এনেই যিটি কলে নহব চাও আপোনাৰ শক্তি আৰু মোৰ কিমান শক্তি আছে এই কিছুমান প্ৰভু যি আজমলৰ যে কোটিত লাগি আছে এই লাগি পেলাই কি পাইছে আপোনালোকে কওকচোন হয়তো আপোনালোকে ক'ব পাৰে তই কি কৰি আছা হে প্ৰভুকল মই যিটো সঁচা এইটোৱে কৈছো
আজমল মোৰ কোনো মামা নহয়, আজমল কোনো চাচা, কোনো মোৰ আটা নহয়। কাৰণ কিয় জানে না, যিটো সঁচা সেইটোহে কৈছোঁ। এই বানপানীৰ কাৰণে এই আজমল চাহাবে যেখিনি দিলাক কোটি টকাৰ পৰা নিজৰ ডাক্তৰ নাৰ্ছ আনি ঔষধ পাতি দি পেলাই যেখিনি দিলাক, দি পেলাই কি পালাক কওকচোন? বদনাম। আজমল এতিয়া ক্ষমা খুজিব লাগে। প্ৰভুসকল, ভগৱান আল্লাই কিন্তু কিছুমানক দিছো ধন, চাইছো মন। কিছুমানক ধন দিও মানুহ হয়, মানুহ আমাৰ দৰে দুখীয়া মানুহ সহায় কৰিব নোৱাৰে। কাৰণ অন্তৰত থাকিব লাগিব, ডাঙৰ সহায় কৰা এখন অন্তৰত থাকিব লাগিব। আজমল চাহাবৰ যেনেকুৱা মোটা মানুহ, শকত মানুহ, এই কলিজাখনত ধুমা কৰি দিছে আল্লাই বা ভগৱানে। তাৰ কাৰণে আজি 1 কোটি টকা যদিও লাগে তেখেতে দিম বুলি অসমৰ এই বানপানীৰ মানুহবিলাকক কৈছে। কিন্তু এই প্ৰভু আমাৰ অসমত কিমান ডাঙৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী বিধায়ক আছে। আজিকালি কোনোবা এটা কৈছে না নিউজত আহি বোলে মোৰ পকেটৰ পৰা মোৰ নিজা ভাবি মই 10 লাখ টকা দিম, আছে নাই? তেখেতসকলৰ আছে কি? তিৰিৰ নামত আছে 20-30 বিঘা মাটি, গুৱাহাটী চহৰত আছে ডাঙৰ বিল্ডিং, ক'বাত আছে হোটেল। এইগিলা একেবাৰে প্ৰভুসকল, আজমল চাহাবৰ যিটো হোজাইত নীলবাগান, দবকা, কাকি, যোগীজান, এইগিলা জাগাত আপুনি যাব, আজমলৰ কিন্তু এটা নাম আছে। কেনেকুৱা নাম? তাতে চাব আপুনি, হোজাইত যাব, তাতে লেখা আছে হাম হস্পিটেল, আজমতৰ নামত হাম হস্পিটেল। ইফালে যাব আজমল অমুক কলেজ, ইভাগে যাব আজমল অমুক মাদ্ৰাছা। বিভিন্ন ধৰণৰ তেখেতৰ নিজৰ টকাই দি তাতে লাগি থৈ দিছে। কিন্তু আপোনালোকে এইটো ক'ব পাৰিব না প্ৰভু? আমাৰ অসমত বেলেগ কথা ক'বই নাযাওঁ, আমাৰ যি হিমন্ত মামাৰ নামত আপোনালোকে ক'ব না হিমন্ত বিশ্ব শৰ্মা কলেজ, জয়ন্ত মল্ল বজোৰা হস্পিটেল, এনেকৈ আছে প্ৰভুসকল? নাই। কিন্তু এই আজমলৰ আছে। সঁচা কথাটো কৈছোঁ প্ৰভু। আজি যিটো আজমলক অসমৰ কাৰণে এখিনি কল্যাক, এই দুখীয়া বানপানীত এই যি মানুহৰ বিপদৰ সময়ত যেখিনি আজমলে কল্যাক, হিচাপত কি কৰিব লাগিছিল প্ৰভুসকল? ৰাজহুৱাভাৱে তেখেতক গামচা গলত দি তেখেতক সন্মান যাব লাগিছিল। সন্মান জনাব দূৰৰ কথা, খালি বদনাম। ক্ষমা খুজিব লাগে। এইগিলা কি প্ৰভু মই বুজি নাপাওঁ। আৰু কৈছে আমাৰ জয়ন্ত প্ৰভু কৈছে বাংলাদেশী। প্ৰভু কিহৰ বাংলাদেশী? আপোনালোকে ইনাম ধুম চৰকাৰখন থকাৰ পিছতেও আমাৰ অসমত আৰু বাংলাদেশী আছে না? যদি বাংলাদেশত আছে, আপোনালোকে কি কৰি আছে? বাংলাদেশী বাহিৰ কৰি বাংলাদেশক পঠাই দিয়ক। ভূপেন হাজৰিকাদেৱে কৈ গৈছে মানুহে মানুহৰ বাবে। ক'ত কথাটোনো মিলে নাই প্ৰভুসকল। অলপ আগতে মিলছিল, এই বানপানী ৰাইজক অসমৰ মানুহে যাই সহায় কৰিছিল। তথাপিও মামাই ক'লাক এইগিলা কৰিব নালাগে, এইটো বোলে ভিক্ষা কৰা হয়। গতিকে জুবিন দাই কৈছিল ভগৱানক পূজা কৰি পেলাই মানুহৰ মুখত দুখ দিয়া, সেই পূজাৰ কাম নাই। প্ৰভুসকল আজিলৈ ৰাখোঁ। কথা বতৰা যদি ভুল হৈছে ক্ষমা মাৰ্জনা কৰিব। দুখীয়া মানুহ ঢোল মাৰি খাওঁ। প্ৰভুসকল অহাকালি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু মোৰ ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আপোনালোকে যাতে অসমৰ সকলো ৰাইজে এই ভিডিঅ'টো চাব পাৰে, তাৰ কাৰণে আজিলৈ ৰাখোঁ। ধন্যবাদ। বান বিধ্বস্ত অঞ্চলসমূহত প্ৰশাসনৰ কিছুমান কাম কাজে আপোনাক আচৰিত কৰি তুলিব। আপুনি হাঁহিবই নে কান্দিবই, মানে যোনে যি মন যেনেকৈ কৰি আছে। বানত বিধ্বস্ত লোকসকলক বাদ দি একাংশ বৰমৰীয়া জাতীয় নেতা যি মন যেনেকৈ কৰি আছে, কেৱল নিজৰ মাৰ্কেটিঙত ব্যস্ত হৈ আছে। কোনেও এবাৰ হৃদয়ংগম কৰিবলৈ অনুভৱ কৰা নাই কেনেকে কটাই আছে বান বিধ্বস্ত লোকসকলে। এই বিপদৰ সময়তো নিয়মৰ পিছত নিয়ম সৃষ্টি কৰি নিৰ্যাতন চলোৱা হৈছে বানাক্ৰান্ত লোকসকলক। কেনেকে আমি তথ্য সহকাৰে আপোনালোকক জনাই আছো। জিলা প্ৰশাসনে এনেকুৱা কিছুমান আজব নিৰ্দেশনা দিছে, শুনিলে আচৰিত হ'ব। 19 তাৰিখে বান আহিছিল যোৱা মাহৰ, আৰু 19 তাৰিখৰ পিছত কি অৱস্থা হৈছিল উজনিত, সেই কথাবোৰ নকলেও চকুৰ সন্মুখত ভাহি উঠে। হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বিধ্বস্ত হৈছে, মানুহ মৰিছে। তাৰ পিছত প্ৰশাসনে কি নিয়ম কৰিছে? এই যে টকা দিব, চৰকাৰে টকা দিছে, বানাক্ৰান্তসকলক দয়া কৰিছে। তেওঁলোকে ভাবিছে দয়া কৰিছো আমি। বানাক্ৰান্ত ৰাইজসকলক ক্ষতিপূৰণ দিবলৈ গৈ দয়া কৰা বুলি ভাবিছে এওঁলোকে। আৰু কি কৰিছে? এই যে মৃত্যু হৈছিল পশুধনৰ, এতিয়া তাৰ বিনিময়ত টকা পাবৰ কাৰণে সেইসমূহৰ ফটো বা ভিডিঅ' লাগে। আপুনি নিজেই চিন্তা কৰক। হঠাৎ থল নামি আহিছিল, হঠাৎ সকলোবোৰ তছনছ হৈ গৈছিল। কোনেও কাকো কতো বচাব পৰা নাছিল, কিবাকে বাচিছিল কিছুমান মানুহ। পশুধন উটি গৈছিল, আৰু সেই সকলোবোৰ পশুধনৰ বিনিময়ত ক্ষতিপূৰণ পাবলৈ ফটো লাগে,
ভিডিঅ' লাগে। আপুনিয়ে কওক সেইখিনি সময়ত কোনে ফটো তুলিব, কোনে ভিডিঅ' প্ৰস্তুত কৰিব? কোনোবাই ভাবিছিল নেকি এনেকুৱা এটা পৰিৱেশ আহিব? তাৰপিছত প্ৰশাসনৰ এই নিৰ্দেশ কিয়? আৰু মন কৰিব 19 তাৰিখে অহা জলপ্ৰলয়ৰ পিছত তাত কাৰেণ্ট নাছিল, মোবাইলত চাৰ্জ নাছিল, কাৰোবাৰ ঘৰত যদি মৰি পচি গেলিও আছিল, ফটো তোলাৰ উপায় নাছিল। এতিয়া কওক কেনেকে সেইসমূহ ফটো তেওঁলোকক জমা দিব আৰু তাৰ বিনিময়ত ক্ষতিপূৰণ পাব? কিয় এই ধৰণৰ আজব নিৰ্দেশনা? শিৱসাগৰৰ বান বিধ্বস্ত যুৱক এগৰাকীৰ মুখৰে শুনক। মানে কাৰেণ্ট নাই 15 দিন কেনে, তাৰপাছত এতিয়া ফটো প্ৰুফ লাগে, কিবা প্ৰুফ লাগে, ক'ৰ পৰা দিম আমি? ঘৰত কুকুৰা মৰিলে 50টা 60টা কুকুৰা মৰিলে পেলাই দিলোঁ, ঘৰতো সাঁচি ৰাখিব ন, কেমেৰা আহিব, মোবাইলত চাৰ্জ দিম, ফটো মাৰিম। কৈছে ডেমেজ হোৱা বস্তুটো ফটো লাগে। কোনে বাৰু সেইখিনি ধৈৰ্য থাকে? এফালে বিপদ, পানীত হাবা ধুই খাই ঘূৰি ফুৰিছে, আকৌ দিব লাগে ফটো প্ৰুফ, কিবা প্ৰুফ। শুনিলে নহয়, বুজিলে? এতিয়া এওঁলোকক আপোনালোকে কি বুলি ক'ব? আনহাতে এই যে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বিধ্বস্ত হ'ল, খেতিয়কসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰ নামত নিৰ্দেশ দিছে এয়াই যে তেওঁলোকক জমাবন্দী লাগিব। এতিয়া চাৰ্কল অফিচলৈ যাওক, জমাবন্দী বিচাৰক, জমাবন্দী দাখিল কৰক, তাৰপিছত ক্ষতিপূৰণ পাব। কথাবোৰ চিন্তা কৰক। এইখিনি সময়ত চাৰ্কুল অফিচলৈ গৈ এজন কৃষকে তেওঁৰ মাটি সম্পত্তিৰ জমাবন্দী উলিয়াটো সম্ভৱ নে? যদি আপোনালোকৰ দিয়া মন আছে, মণ্ডলক লগত লৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰি যাৰ যাৰ মাটি নষ্ট হৈছে, যাৰ যাৰ কৃষি পথাৰ নষ্ট হৈছে, তেওঁলোকক ক্ষতিপূৰণ দিয়ক। তাকে নকৰি কিয় এইবোৰ কৰি আছে? গতিকে ভাবক এই নীতি নিয়মৰ নামত কেনেকুৱা ধৰণে নিৰ্যাতন চলোৱা হৈছে বান বিধ্বস্ত লোকসকলক। নিয়ম কিহৰ বাবে? নিয়মবোৰ কিহৰ বাবে কৰা হয়? নিয়মবোৰ সাধাৰণ মানুহৰ সহায় হোৱাকৈ কৰা হয়। আৰু এনেকুৱা এটা বিপৰ্যয়ৰ সময়ত, দুৰ্যোগৰ সময়ত এই নিয়মবোৰ শিথিল কৰি আপোনালোকে প্ৰকৃত বানাক্ৰান্ত লোকক চিনাক্ত কৰি কিয় তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিব পৰা নাই? অথচ ক্ষতিপূৰণ লাভ কৰাৰ নামত তেওঁলোকক দৌৰাই থকা হৈছে, ভিডিঅ' বিচৰা হৈছে, ফটো বিচৰা হৈছে, মাটিৰ জমাবন্দী লগা হৈছে। এইবোৰ কি কথা? গতিকে প্ৰিয় দৰ্শক, ভাবক এইখিনি সময়ত কিন্তু এই বিষয়বোৰক লৈ কোনো তথাকথিত জাতীয় দল সংগঠনে মাত মতা নাই। এই বিষয়বোৰক লৈ তেওঁলোকে বৰবিশেষ গুৰুত্ব দিয়া নাই। তেওঁলোকে গুৰুত্ব দিছে কাৰ পৰা কেনেকে কেইটামান তেল মাৰি টকা আনিব পাৰি, কোনে কাক সেৱা কৰিছে, কোনে কাৰ লগত আছে, কোনে কাক পুত্ৰ হিচাপে গ্ৰহণ কৰিছে, কোনে কাক ভাতৃ হিচাপে গ্ৰহণ কৰিছে, কোনে কাৰ ঘৰলৈ গৈছে। এনেকুৱা কিছুমান অপ্ৰয়োজনীয় কথাক লৈ ব্যস্ত আছে, বিষয়ক লৈ ব্যস্ত আছে। বাকী মিয়া অসমীয়া এতিয়াও আছে, আজমল মগল এতিয়াও আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। এই দুৰ্যোগৰ সময়ত কেৱল মৰণ হয় সাধাৰণ জনতাৰ, কষ্ট ভুগিব লাগে সাধাৰণ জনতাই, বিপদৰ সন্মুখীন হয় সাধাৰণ জনতাই। সাধাৰণ জনতাৰ ওপৰতে নেতাগিৰি কৰি এওঁলোকে আচল ক্ৰীমটো খাই থাকে। গতিকে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম। চাৰিওফালে ধ্বংসযজ্ঞৰ সৃষ্টি হৈছে। ইমানৰ পিছতো কালিলৈ 15 আগষ্ট বুলি কোনোবা পাহাৰ ভৈয়ামৰ কাষলৈ গৈ মদ্যপান কৰি ডিজে চলাই নাচিম বুলি ভাবি থকা ব্যক্তিসকলক কৈছোঁ। কালিলৈ 15 আগষ্ট বুলি তিনিবৰণীয়া পোছাক এযোৰ পিন্ধি দেশপ্ৰেমমূলক গীত এটাত নৃত্য প্ৰদৰ্শন কৰিম বুলি ভাবি থকা ব্যক্তিসকলকো কৈছোঁ, উন্নতি কাক নালাগে? উন্নতি সকলোকে লাগে। গোটেই পৃথিৱীখনৰ ভিতৰতে নিজৰ ৰাজ্যখন জাকত জিলিকা হৈ থকাটো সকলোৱে বিচাৰে। কিন্তু এনেকুৱা উন্নতিও নালাগে যি উন্নতিৰ কাৰণে মানুহৰ মৃত্যু হয়, যি উন্নতিৰ কাৰণে জীৱ জন্তুৰ আলৈ আথানি হয়। এটলিষ্ট মাত মাতিবলৈ শিকক। চৰকাৰ কাৰ হৈ আছে সেয়া কোনো প্ৰয়োজন নাই, চৰকাৰ কাইলৈ কাৰ হ'ব সেয়াও আমাৰ ভাবিবৰ দৰকাৰ নাই। 25 বছৰ নালাগে, 100 বছৰ কোনোবাই চৰকাৰ চলাই থাকক, তাতো আমাৰ ক'বলগীয়া নাই। এটলিষ্ট মাত মাতক, সত্যৰ পক্ষত থিয় হওক। কাৰণ এনেকুৱা উন্নতিও কামনা নকৰিব যি উন্নতিয়ে মানুহ মাৰে, যি উন্নতিয়ে জীৱ জন্তুক আলৈ আথানি কৰে। এটাৰ পিছত এটা সকলো আমাৰ আদানী আম্বানীৰ হাতলৈ গৈ আছে। তাৰ পাছতো অন্ততঃ নিমাতে নাথাকিব। উন্নতি আমিও বিচাৰোঁ, আমাৰ ৰাজ্যখনৰ সৌন্দৰ্যতা আমিও চাব খোজোঁ, কিন্তু সেই সৌন্দৰ্যতা আমি কেতিয়াও নিবিচাৰোঁ যি সৌন্দৰ্যতাৰ আঁৰত কেৱল হত্যা, ধৰ্ষণ, লুণ্ঠন ইত্যাদিবোৰহে সোমাই থাকে। গতিকে অনুৰোধ জনাইছোঁ, এবাৰ হ'লেও মাত মাতক। কাৰণ জীৱ জন্তুৱে ওলাই আহি আজি প্ৰতিবাদ কৰিব কেতিয়াও নোৱাৰে। সেই জীৱ জন্তুখিনিৰ প্ৰতি আমি এষাৰ হ'লেও মাত মতাটো কিন্তু দৰকাৰ আছে। অসমৰ ৩-৪খন জিলাত এই বলীয়া বানে আহি যিখিনি দুখ কষ্ট দি থৈ গ'ল, যিখিনি লছ কৰি থৈ গ'ল মানুহৰ, সেই দুখখিনি মানুহৰ মনৰ পৰা এতিয়া যোৱাই নাই।
তাৰ মাজতে আকৌ এই অৰুণাচলী কিছুমানৰ তাণ্ডৱ আৰম্ভ হৈ গ'ল এতিয়া ধেমাজি ফালে, চিলাপথাৰ ফালে। কি চলি আছে মানে? আমাৰ চৰকাৰখন ইমান দুৰ্বল কিয় হৈছে? ইয়াৰ এটা সিদ্ধান্ত ল'ব লাগে, এটা সঠিক ৰিজাল্ট উলিয়াব লাগে, এটা সমাধান কৰিব লাগেতো। সীমা সমাধানটো কৰিব লাগে। কিমান গুলি ফুটিব, কিমান মানুহে মাৰ খাব, কিমান মানুহে গুলি খাব, এইবিলাক হৈ থকাতকৈ একেবাৰে এটা ফিক্সকৈ এটা সিদ্ধান্ত ল'ব লাগে। কি কাৰণত সেই ঘটনাবিলাক ঘটি আছে এইবিলাক তদন্ত হ'ব লাগে। ইফালৰ পৰা পুলিচে খেদিছে, ইফালৰ পৰা অৰুণাচলী সিহঁতে পাব্লিকে পাথৰ মাৰিছে। আন নালাগে সিহঁতৰ IRB যিখিনি আছে, IRB মানুহেও পাথৰ দলিয়াই আছে। এয়া চাওক ভিডিঅ'। ইহঁতক কি কাৰণে ৰাখিছে? IRBখিনিক কি কাৰণে ৰাখিছে? ইহঁতি কাক ছাপোৰ্ট কৰিছে? আচলতে ইহঁতি নিজৰ জাতিটোক চায়, নিজৰ যিখিনি থলুৱা সিহঁতৰ যিখিনি ট্ৰাইবেল, সেই ট্ৰাইবেলখিনিক অৰুণাচলী যিখিনি মানুহ সিহঁতক ছাপোৰ্ট কৰি পেলানি পাথৰ দলিয়াই আছে। IRB এজন ছাৰ্ভিচমেন হৈ পেলানি অন ডিউটিত থাকি পাথৰ দলিয়াই আছে। কিন্তু এইবিলাক সিহঁতি একশ্যন নলয়। অৰুণাচলৰ চৰকাৰে এইবিলাক একশ্যন নলয়। আমাৰ অসম চৰকাৰ হওকচোন, সেই তেতিয়াই ডিছমিছ কৰি দিলে হেন চাকৰি। বাৰু সেইটো ভাল কথা, ডিছমিছ কৰিব লাগে এনেকুৱাবিলাকক। কিন্তু অৰুণাচলৰ চৰকাৰে এইখিনি জানো সিদ্ধান্ত ল'ব? কেতিয়াও নলয়। আৰু সিহঁতৰ সাহস দেখিছেনে? ইউনিফৰ্মত আহি পাথৰ দলিয়াইছে। সিহঁতিতো গুলিয়াবলৈ ভয় নাখাব। হাতত যেতিয়া হাতিয়াৰ থাকে সিহঁতিতো গুলিয়াই দিব ডাইৰেক্ট। তো এইখিনি চৰকাৰে ধ্যান দিয়াটো উচিত। চৰকাৰে কৰিব পাৰিব, বাকী পাব্লিকে এইখিনি কৰিব নোৱাৰে। আমাৰ চৰকাৰে সিহঁতৰ চৰকাৰৰ লগত আলোচনা কৰি এই সীমাৰ যিটো সমাধানটো উলিয়াব পাৰিব। চৰকাৰেহে পাৰিব, পাব্লিকে নোৱাৰে। পাব্লিক গ'লে তাত মাৰ খাব, দাহৰ গা খাব, গুলি খাব, বন্দুকৰ গুলি। হাতে হাতে বন্দুক লৈ ওলাই আহিছে সিহঁতৰ গাঁৱৰ মানুহখিনি, অৰুণাচলীখিনি। মানে আচৰিত। ক'বলৈ গ'লেতো ককাই ভাই। বাকী লেকচাৰ দিলে ক'ৰবাত দিল্লীত যদি অৰুণাচলৰ কোনোবা কিবা হয়, আমাৰ অসমত হাই হুলস্থুল কৰিব যে আমাৰ নৰ্থ ইষ্টৰ মানুহক কিয় হেৰি কৰিছ? কি কাৰণে লাগিব লাগে এনেকৈ? যেতিয়া নেকি দিল্লী, মুম্বাই, বেলেগ জেগাত অৰুণাচলৰ হওক বা বেলেগৰ হওক আমাৰ নৰ্থ ইষ্টৰ কাৰোবাৰ কিবা এটা প্ৰব্লেম হয়, তেতিয়া গোটেই নৰ্থ ইষ্ট উঠি আহে, মাত মাতে। কিন্তু নিজৰ মাজতে এতিয়া হাই হুলস্থুল, গুলিয়াগুলি, কটা মৰা চলি আছে। কি কাৰণে এইবিলাক হ'বলৈ পাইছে? এইবিলাক সঠিক তদন্ত হ'ব লাগে। আৰু যিসকল ইউনিফৰ্মত আছে, যে ইউনিফৰ্মত IRB এইখিনি যিখিনি পাথৰ মাৰিছে, যিখিনি গুলি মাৰিছে, এইখিনি সঠিক তদন্ত হ'ব লাগে। আৰু ইহঁতক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে, লাট মাৰি খেদিব লাগে।